মোৰ অকণো যাবলৈ মন নাই কিন্তু অৰ্গেনাইজাৰে কামুৰি আছে। ছিংগাপুৰ যাত্ৰাৰ পূৰ্বে এইদৰেই কৈছিল জুবিন গাৰ্গে। দৰাচলতে ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী নাছিল জুবিন। সেইবাবে সহযোগী হৰেশ্বৰ মহন্তৰ ওচৰত অনিচ্ছা প্ৰকাশো কৰিছিল। কিন্তু শ্যামকানু মহন্তৰ হেঁচাৰ বাবে জুবিন ছিংগাপুৰ যাত্ৰাৰ বাবে বাধ্য হৈছিল। যোৱাৰ আগমুহূৰ্ততো জুবিনে কামৰ কথা কৈছিল, যেন বিপদৰ আগতীয়া উমান পাইছিল জুবিন গাৰ্গে। সহযোগী হৰেশ্বৰ মহন্তই এফালৰ পৰা ব্যক্ত কৰিছে এই কথাবোৰ। তেওঁৰ মতে ৰৈ ৰৈ বিনালেৰ ডাবিঙৰ বাবে জুবিন বিদেশ যাত্ৰাৰ বাবে আগ্ৰহী নাছিল। ষ্টুডিঅ'ত এই কথাবোৰ হৰেশ্বৰ মহন্তকে ধৰি সকলো সতীৰ্থৰ ওচৰত বাৰম্বাৰ কৈ তেওঁ অতিষ্ঠ হোৱাৰো উমান দিছিল। সেইদিনা জুবিনে কৈছিল, মোৰ বহুত কাম কৰিবলগীয়া আছে এতিয়া শ্যামকানু মহন্তই যিমানেই নকওক, জুবিন গাৰ্গ যে স্বইচ্ছাৰে ছিংগাপুৰলৈ যোৱা নাছিল সেইটো খাটাং। এতিয়া ছিংগাপুৰত ফেষ্টিভেলৰ আয়োজকজনে জুবিনক জোৰ কৰি নিয়া নাছিল বুলি স্পষ্টীকৰণ দিছে। কিন্তু যোৱাৰ আগ সময়ত জুবিনেই কৈছিল অনিচ্ছাৰ কথা। সম্ভৱতঃ জুবিন গাৰ্গে পাইছিল বিপদৰ সংকেত। বিদেশৰ অচিনাকি সাগৰে যে তেওঁৰ প্ৰাণ কাঢ়ি নিব সেইটো গম পাইছিল অসমৰ কলিজাৰ দৰে শিল্পীজনে। গতিকে জুবিন যাবলৈ অমান্তি হৈছিল। কিন্তু জুবিন অবিহনে যে অনুষ্ঠান ফ্লপ হ'ব সেইটো জানিছিল আয়োজকে। সেই অসুস্থতাৰ পিছতো জুবিনক টানি আজৰি নিছিল ফেষ্টিভেলৰ আয়োজকে। ফুৰিবলৈ যোৱাৰ বাবেও অনিচ্ছুক জুবিনে অসমত কৰিবলগীয়া কামৰ বিষয়েও জনাইছিল। সেইবাবে তেওঁ অসমতে থাকিবলৈ ইচ্ছা কৰিছিল। কিন্তু এদল বেপাৰী সংগীয়ে তেওঁৰ আশা পূৰণ হ'বলৈ নিদিলে। ব্যৱসায়িক লাভৰ স্বাৰ্থত জুবিনক ব্যৱহাৰ কৰিলে বন্ধুৰ দলটোৱে। জুবিনে বন্ধু বুলি ভাবি থকা মানুহবোৰেই হৈ পৰিল তেওঁৰ শত্ৰু। মোৰ অকণো যাবলৈ মন নাই কিন্তু অৰ্গেনাইজাৰে কামুৰি আছে। ছিংগাপুৰ যাত্ৰাৰ পূৰ্বে এইদৰেই কৈছিল জুবিন গাৰ্গে। দৰাচলতে ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী নাছিল জুবিন। সেইবাবে সহযোগী হৰেশ্বৰ মহন্তৰ ওচৰত অনিচ্ছা প্ৰকাশো কৰিছিল। কিন্তু শ্যামকানু মহন্তৰ হেঁচাৰ বাবে জুবিন ছিংগাপুৰ যাত্ৰাৰ বাবে বাধ্য হৈছিল। যোৱাৰ আগমুহূৰ্ততো জুবিনে কামৰ কথা কৈছিল, যেন বিপদৰ আগতীয়া উমান পাইছিল জুবিন গাৰ্গে। সহযোগী হৰেশ্বৰ মহন্তই এফালৰ পৰা ব্যক্ত কৰিছে এই কথাবোৰ। তেওঁৰ মতে ৰৈ ৰৈ বিনালেৰ ডাবিঙৰ বাবে জুবিন বিদেশ যাত্ৰাৰ বাবে আগ্ৰহী নাছিল। ষ্টুডিঅ'ত এই কথাবোৰ হৰেশ্বৰ মহন্তকে ধৰি সকলো সতীৰ্থৰ ওচৰত বাৰম্বাৰ কৈ তেওঁ অতিষ্ঠ হোৱাৰো উমান দিছিল। সেইদিনা জুবিনে কৈছিল, মোৰ বহুত কাম কৰিবলগীয়া আছে এতিয়া শ্যামকানু মহন্তই যিমানেই নকওক, জুবিন গাৰ্গ যে স্বইচ্ছাৰে ছিংগাপুৰলৈ যোৱা নাছিল সেইটো খাটাং। এতিয়া ছিংগাপুৰত ফেষ্টিভেলৰ আয়োজকজনে জুবিনক জোৰ কৰি নিয়া নাছিল বুলি স্পষ্টীকৰণ দিছে। কিন্তু যোৱাৰ আগ সময়ত জুবিনেই কৈছিল অনিচ্ছাৰ কথা। সম্ভৱতঃ জুবিন গাৰ্গে পাইছিল বিপদৰ সংকেত। বিদেশৰ অচিনাকি সাগৰে যে তেওঁৰ প্ৰাণ কাঢ়ি নিব সেইটো গম পাইছিল অসমৰ কলিজাৰ দৰে শিল্পীজনে। গতিকে জুবিন যাবলৈ অমান্তি হৈছিল। কিন্তু জুবিন অবিহনে যে অনুষ্ঠান ফ্লপ হ'ব সেইটো জানিছিল আয়োজকে। সেই অসুস্থতাৰ পিছতো জুবিনক টানি আজৰি নিছিল ফেষ্টিভেলৰ আয়োজকে। ফুৰিবলৈ যোৱাৰ বাবেও অনিচ্ছুক জুবিনে অসমত কৰিবলগীয়া কামৰ বিষয়েও জনাইছিল। সেইবাবে তেওঁ অসমতে থাকিবলৈ ইচ্ছা কৰিছিল। কিন্তু এদল বেপাৰী সংগীয়ে তেওঁৰ আশা পূৰণ হ'বলৈ নিদিলে। ব্যৱসায়িক লাভৰ স্বাৰ্থত জুবিনক ব্যৱহাৰ কৰিলে বন্ধুৰ দলটোৱে। জুবিনে বন্ধু বুলি ভাবি থকা মানুহবোৰেই হৈ পৰিল তেওঁৰ শত্ৰু। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা এনি।